গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৮৭ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ ত্ৰিংশ অধ্যায়ৰ শিৰোনাম প্ৰাচীন বৰ্ধিৰ পুত্ৰগণক বিষ্ণুৰ বৰদান ভাষিত কৰাৰ মানস কৰিছোঁ। দৰ্শক শ্ৰোতা আমাৰ চিৰনমস্য। আমি বিচাৰোঁ আধ্যাত্মিক চিন্তা প্ৰসাৰিত হওক। উচ্চাৰিত শব্দই মনোজগতত চিন্তা জগতত হৃদয়ত বুদ্ধিত ক্ৰিয়া কৰক। তাৰে কামনাৰে আগবাঢ়িছোঁ। সফলতা বিফলতা ভগৱান শ্ৰীহৰিৰ পাদপদ্মত স্থাপিছোঁ। শুনা শুনা প্ৰভু নাৰায়ণ, তুমি অনুৰূপ, তুমি প্ৰভু জগতৰ তাৰণ কাৰণ। শুনা প্ৰভু নাৰায়ণ, তুমি কৃষ্ণ দামোদৰ, তুমি দেৱহৰ, সৰ্বদেৱে কৰে স্তুতি, কৰিছে ভকতি। ব্ৰহ্মাৰূপে তুমি স্ৰজা, বিষ্ণুৰূপে স্থিতি, চৰণে তোমাৰ আমি মাগিছোঁ ভকতি। শুনা প্ৰভু নাৰায়ণ, দাসৰূপে হে বিবাৰ, দিয়া মোক মতি, তুমি জ্ঞানয় অধিষ্ঠাতা, কৰিছোঁ প্ৰণতি। শুনা প্ৰভু নাৰায়ণ, তুমি অনুৰূপ, তুমি প্ৰভু জগতৰ তাৰণ কাৰণ। বিদুৰে প্ৰশ্ন কৰিলে, হে ব্ৰাহ্মণ, আপুনি প্ৰাচীন বধিৰ যিসকল পুত্ৰৰ কথা ক'লে, তেওঁলোকে ৰুদ্ৰগীতেৰে ভগৱান হৰিক তুষ্ট কৰি কিদৰে সিদ্ধি লাভ কৰিছিল? হে বৃহস্পতি, শিষ্য মৈত্ৰীয়ে এই প্ৰচেতাসকলে অযাচিতভাৱে কৈবল্যনাথৰ প্ৰিয় দেৱাদিদেৱ মহাদেৱৰ দৰ্শন প্ৰাপ্ত হয় আৰু অনুগ্ৰহভাজন হৈ নিশ্চয় মোক্ষ লাভৰ বাবে সমৰ্থ হৈছিল। কিন্তু তাৰেই আগতে তেওঁলোকে ইহলোকত আৰু পৰলোকত কি কি লাভ কৰিছিল? মৈত্ৰীয়ে ক'লে, নিজ প্ৰজা সৃষ্টিৰ কামনাত প্ৰচেতাসকলে সমুদ্ৰৰ মধ্যত নিমজ্জিত হৈ ৰুদ্ৰগীত জপ যজ্ঞ আৰু তপস্যাৰ দ্বাৰা ভগৱান শ্ৰীহৰিৰ তুষ্টিৰ বিধান কৰিছিল। 10,000 বছৰ আগত সনাতন পুৰুষ ভগৱান শ্ৰীবিষ্ণু তেওঁলোকৰ সন্মুখত আৱিৰ্ভূত হয়। ভগৱান বিষ্ণুৰ অপৰূপ কান্তি অৱলোকন কৰা মাত্ৰে তেওঁলোকৰ তপ ক্লেশ নিমিষতে দূৰীভূত হয়। জলপূৰ্ণ কৃষ্ণমেঘে যেনেকৈ সুমেৰু শৃংগত আৰোহণ কৰে, তেনেকৈ তেওঁ গৰুড়ৰ স্কন্ধত আৰোহণ কৰিছিল। তেওঁৰ পৰিধানত পীত বসন, গলদেশত কৌস্তুভমণি আছিল। তেওঁৰ অংগৰ দীপ্তিত সকলো দিশ উদ্ভাসিত হৈছিল। উজ্জ্বল কনকময় ভূষণৰ দ্বাৰা কপল দেশ
আৰু বদন শোভিত হৈছিল। মস্তকত কিৰীটি আৰু অষ্টভুজত 8 প্ৰকাৰৰ আয়ুধেৰে শোভিত আছিল। মুনি আৰু দেৱগণ তেওঁৰ সেৱাত নিয়োজিত হৈ আছিল। কিন্নৰ সদৃশে তেওঁৰ গুণ কীৰ্তন কৰিছিল। তেওঁৰ বক্ষস্থলত লক্ষ্মী দেৱী অৱস্থান কৰিছিল। এই ধৰণে ঐশ্বৰ্যশালী আদি পুৰুষ শ্ৰীহৰিয়ে সদয় হৈ দৃষ্টিপাত কৰিলে। জলদ গম্ভীৰ শান্ত স্বৰত তেওঁ শৰণাগত প্ৰচেতাসকলৰ উদ্দেশ্যে আশীৰ্বাণী উচ্চাৰণ কৰিলে। তেওঁলোকে কৃতাঞ্জলি হৈ তেওঁৰ বাণী শ্ৰৱণ কৰিব ধৰিলে। ভগৱানে ক'লে, হে ৰাজনন্দনসকল, পৰস্পৰৰ প্ৰতি সৌহাৰ্দ্য হেতু তোমালোকে এক ধৰ্মত অৱস্থান কৰিছা। তোমালোকৰ সৌহাৰ্দ্যত আমি পৰিতুষ্ট হৈছোঁ। তোমালোকৰ মংগল হওক। আমাৰ ওচৰত তোমালোকৰ অভীষ্ট বৰ প্ৰাৰ্থনা কৰা। যি মানৱে সন্ধ্যাকালত তোমালোকক স্মৰণ কৰিব, ভ্ৰাতাসকলৰ প্ৰতি তেওঁৰ আত্মতুল্য স্নেহ আৰু সকলো প্ৰাণীৰ প্ৰতি সৌহাৰ্দ্য হ'ব। যিসকলে সমাহত হৈ ৰাতিপুৱা সন্ধ্যা ৰুদ্ৰগীতেৰে আমাৰ স্তৱ কৰিব, তেওঁলোকৰ অভীষ্ট লাভ হ'ব। আমি তেওঁলোকক নিৰ্মল প্ৰজ্ঞা প্ৰদান কৰিম। যিহেতু তোমালোকে হৃষ্টচিত্তে পিতাৰ আদেশ পালন কৰিছা, সেইকাৰণে সমস্ত লোকে তোমালোকৰ কীৰ্তি পৰিব্যাপ্ত হ'ব। তোমালোকৰ ব্ৰহ্মাৰ তুল্য এক গুণৱান পুত্ৰৰ জন্ম হ'ব। তেতিয়া সন্তানসকলৰ সহায়ত এই ত্ৰিভুৱন পৰিপূৰ্ণ হ'ব। হে ৰাজপুত্ৰসকল, ইন্দ্ৰই প্ৰেৰিত এগৰাকী অপ্সৰা প্লমচাই কুন্দু নামৰ ঋষিৰ ঔৰসত এগৰাকী পদ্মলোচনা কন্যাৰ জন্ম দিছিল। তাৰ পিছত সেই কন্যাক ত্যাগ কৰি আঁতৰি যায়। তেতিয়া বৃক্ষৰাজীয়ে তেওঁক গ্ৰহণ কৰে। এই শিশু কন্যাই যেতিয়া ক্ষুধাত কাতৰ হৈ ক্ৰন্দন কৰিছিল, তেতিয়া বনস্পতি অধিপতি চন্দ্ৰই দয়া পৰৱশ হৈ নিজ অমৃত বৰষিণী তৰ্জনী আঙুলি প্ৰদান কৰিছিল। তোমালোকৰ পিতা প্ৰাচীন বুঢ়ীয়ে আমাৰ অনুবৃত্তি কৰি তোমালোকৰ প্ৰজাক সন্তুষ্ট কৰিবলৈ আদেশ দিছিল। সেই উদ্দেশ্য পালনৰ নিমিত্তে তোমালোকে অবিলম্বে প্লমচা কন্যাৰ পাণি গ্ৰহণ কৰা। সকলোৱে তোমাৰ সহধৰ্ম আৰু সমচৰিত্ৰ। গতিকে এই কন্যাও তোমালোকৰ সংগত অভিন্ন ধৰ্ম আৰু চৰিত্ৰ আশ্ৰয় কৰিব। তোমালোকৰ প্ৰতি তুল্যৰূপত অন্তঃকৰণ স্থাপন কৰি তোমালোকৰ পত্নী হ'ব। ধৰ্ম আৰু শীলৰ ঐক্য আৰু আমাৰ অনুমতিৰ কাৰণে তোমালোকে একপত্নী গ্ৰহণত কোনো দোষ হ'ব নোৱাৰে। আমাৰ অনুগ্ৰহত তোমালোক অপ্ৰতিহত বলশালী হৈ দেৱপৰিমাণ হাজাৰ বছৰ পাৰ্থিৱ আৰু স্বৰ্গীয় ভোগ লাভ কৰিবা। তাৰ পিছত আমাৰ প্ৰতি তোমালোকৰ অচলা ভক্তিৰ উদয় হ'ব। সেই ভক্তিৰ বাবে অন্তঃকৰণত কাম আদিৰে মন দগ্ধ হ'ব। বৈৰাগ্য জ্ঞান বলত এই নৰক ৰূপ পাৰ্থিৱ আৰু দিব্য ভোগত বিৰক্ত হৈ শেষত আমাৰ ধামলৈ গমন কৰিবা। গৃহাশ্ৰমত প্ৰৱেশ কৰিলে তোমালোকৰ বন্ধন হ'ব। তথাপি ভক্তি আৰু বেদহীন নহবা। এনেধৰণৰ আশংকামূলক যাৱতীয় কৰ্মফল আমাৰ ওচৰত অৰ্পণ কৰি যিসকলে কাল যাপন কৰে, তেওঁলোকৰ পক্ষে গৃহাশ্ৰম বন্ধনৰ কাৰণ নহয়। আমাৰ কথা শ্ৰৱণ কৰিলে সৰ্বজ্ঞ আমি নৱ নৱ ৰূপত আৱিৰ্ভূত হৈ থাকোঁ। তাতেই তেওঁলোকে ব্ৰহ্মাৰ সাক্ষাৎ লাভ কৰে। মৈত্ৰীয়ে ক'লে, প্ৰচেতাসকলে এই শ্ৰী ভগৱানৰ ৰূপ দৰ্শন হোৱাত তমোগুণ আৰু ৰজগুণৰ মালিন্যৰ পৰা মুক্তি লাভ কৰি এই প্ৰকাৰে বাক্য প্ৰয়োগকাৰী ভগৱান নাৰায়ণক কৃতাঞ্জলি পুতে বিনীত বাক্যত স্তৱ কৰিব ধৰিলে। প্ৰচেতাসকলে ক'লে, হে ভগৱান, তুমি নিখিল ক্লেশ বিনাশক। তোমাক নমস্কাৰ কৰোঁ। বেদবিলাক তোমাৰ উদাৰ গুণ আৰু মহৎ নামে পৰম মংগলজনক বুলি ভাবোঁ। তুমি মন আৰু বাক্যৰে অগোচৰ ইন্দ্ৰিয় আদিৰ পক্ষে তোমাৰ গতিপথ অনুভৱ
অনুধাৱন কৰা অসম্ভৱ। হে ভগৱান, তোমাক প্ৰণাম। তুমি সদায় স্বৰূপত অৱস্থান কৰা, শুদ্ধ আৰু শান্ত। তোমাক নমস্কাৰ কৰিছোঁ। মন নিমিত্ত বিস্ফোৰিত এই প্ৰপঞ্চময় জগত তোমাতেই ব্যৰ্থ হৈছে। তুমি জগতৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰণ। নিজ মায়াবলত ব্ৰহ্মাদি মূৰ্তি ধাৰণ কৰা। তোমাৰ চৰণত আমি প্ৰণিপাত জনাওঁ। সেই বিশুদ্ধ সত্য তোমাক জানিব পাৰিলে এই সংসাৰৰ পৰা মুক্তি লাভ কৰা সম্ভৱ। তোমাক প্ৰণাম কৰোঁ। তুমিয়েই বাসুদেৱ, তুমিয়েই কৃষ্ণ, তুমিয়েই ভক্তসকলৰ পালক। তোমাক নমস্কাৰ জনাওঁ। হে প্ৰভু, তোমাৰ নাভিদেশৰ পৰা উত্থিত হৈছে পৰমাচাৰ্য ব্ৰহ্মাণ্ডকল গলদেশত কমল মাল্য শোভিত চৰণদ্বয় পাদপদ্ম কমল। হে পদ্মলোচন পদ্মনাভ, তোমাক নমস্কাৰ। হে পীতবসনধাৰী, তোমাক জনাওঁ প্ৰণাম। তুমি সকলো প্ৰাণীৰ নিবাস ভূমি আৰু সৰ্বসাক্ষী, তোমাক নমস্কাৰ। তোমাৰ ৰূপৰ সতে অশেষ ক্লেশৰ সংক্ষয় হয়। ক্লেশ ক্লিষ্ট আমাৰ নিমিত্তে তুমি এই মূৰ্তি প্ৰকটিত কৰিছা। তাতেই আমাৰ প্ৰতি তোমাৰ দয়াৰ প্ৰকাশ ঘটিছে। হে দুখহৰণ, দীন ব্যক্তিয়ে যদি সেৱাকালত কিয়ৎক্ষণ নিজৰ বলত স্মৰণ কৰে, তাতেই যথেষ্ট অনুকম্পা প্ৰকাশ পায়। কাৰণ তোমাৰ এই ৰূপ স্মৰণ কৰিলে দীন ব্যক্তিসকলৰ সুখ লাভ হয়। তুমি ক্ষুদ্ৰ তুচ্ছ প্ৰাণীসকলৰ হৃদয়ত অন্তৰ্যামী ৰূপে বিৰাজমান। হে প্ৰভু, আমি তোমাৰ সেৱক। আমাৰ প্ৰাৰ্থিত মনোৰথ তুমি অৱশ্যে জানা। তথাপি যদি বৰ প্ৰাৰ্থনা কৰিব প্ৰয়োজন হয়, তোমাৰ ওচৰত এটাই কামনা, আমাৰ প্ৰতি তুমি প্ৰসন্ন হোৱা। তুমিয়েই আমাৰ একমাত্ৰ আশ্ৰয়, তুমিয়েই মুখ্য প্ৰদৰ্শক গুৰু। তথাপিও পৰাৎপৰ তোমাৰ ওচৰত এটা বৰ প্ৰাৰ্থনা কৰিছোঁ। তোমাৰ ঐশ্বৰ্যৰ অন্ত নাই। তুমি সেয়ে অনন্ত বলত কীৰ্তিত। অনায়াসে পাৰিজাত লাভ হ'লে ভ্ৰমৰে অন্য কোনো ফুল গছৰ প্ৰতি ধাৱিত নহয়। তেনেকৈ আমিও তোমাৰ পাদমূল প্ৰাপ্ত হৈ অন্য কি প্ৰাৰ্থনা কৰিম। যিমান কাল আমি তোমাৰ মাথাত মোহিত হৈ কৰ্ম অনুসাৰে এই সংসাৰ পথত ভ্ৰমণ কৰিম, সিমান কাল যেন তোমাৰ ভক্তগণৰ সান্নিধ্য লাভ কৰোঁ। কাৰণ অতি অলপ সময় ভাগৱত ভক্ত সাধুসংগৰ ওচৰত স্বৰ্গ বা মোক্ষ অতি তুচ্ছ। সাধুসংগত যি পবিত্ৰ কথাৰ আলাপচাৰিতা হয়, তাৰ ফলত বিষয় তৃষ্ণা নিবৃত হয়, সকলো জীৱৰ প্ৰতি সমদৃষ্টি হয়। মুক্ত সংগ সাধুগণৰ দ্বাৰা এই স্থানত সৎ কথাৰ অৱসৰত সন্ন্যাসীসকলৰ একমাত্ৰ গতি সাক্ষাৎ ভগৱান নাৰায়ণৰ কথা বাৰে বাৰে কীৰ্তিত হয়। হে প্ৰভু, তোমাৰ ভক্তগণ দুষ্টজনৰ সংসৰ্গত অপবিত্ৰ হৈ তীৰ্থলৈ গৈ পবিত্ৰ সাধনৰ কাৰণে পদব্ৰজে তীৰ্থ ভ্ৰমণ কৰি থাকে। সেইদৰে সাধুসংগৰ সমাগম সংসাৰত কোন ব্যক্তিৰ ভয়ভীত ৰুচিকৰ নহ'ব। হে ভগৱান, আমি সৎসংগৰ ফল অনুভৱ কৰিছোঁ। তোমাৰ প্ৰিয়সখা ভগৱান শংকৰৰ সতে ক্ষণকাল সংগ হোৱাত আমি তোমাক আশ্ৰয় ৰূপে পাইছোঁ। আমি উত্তম ৰূপে যি বেদ অধ্যয়ন কৰিছোঁ, অনুবৃত্তিৰ দ্বাৰা গুৰু, বিপ্ৰ আৰু বৃদ্ধসকলক প্ৰসন্ন কৰিছোঁ। অসূয়া পৰিত্যাগ কৰি সন্তুষ্ট কৰিছোঁ। নিৰন্ন অৱস্থাত বহু বছৰ জলৰ মধ্যত নিমজ্জিত থাকি তপস্যা আচৰণ কৰিছোঁ। এইবিলাক কৰ্ম তোমাৰ পাৰিতোষৰ কাৰণে গৃহীত হওক, এই প্ৰাৰ্থনা কৰি মনু, ব্ৰহ্মা, ভগৱান মহাদেৱ আৰু অন্যান্য তপস্যা আৰু জ্ঞানৰ দ্বাৰা বিশুদ্ধচেতা যোগীসকলে তোমাৰ অপাৰ মহিমাৰ সন্ধানাৰ্থে স্বীয় শক্তি
অনুযায়ী স্তব কৰি থাকে। গতিকে আমিও যথাসাধ্যে তোমাৰ স্তব কৰিলোঁ। তুমি সৰ্বত্ৰতে সমান আৰু পৰিশুদ্ধ পৰম পুৰুষ, তোমাৰ প্ৰণাম। হে ভগৱান, তুমি স্বমূৰ্তি বাসুদেৱ, তোমাক নমস্কাৰ কৰোঁ। মৈত্ৰীয়ে ক'লে, হে বিদুৰ, প্ৰাচীন বুঢ়ীৰ পুত্ৰ প্ৰচেতাসকলৰ স্তব শুনি শৰণাগত বৎসল ভগৱান প্ৰীত হ'ল। তেওঁ ক'লে, তোমালোকে যি প্ৰাৰ্থনা কৰিলা সেয়ে হওক। এইদৰে কোৱাৰ পিছত মুহূৰ্ততে তেওঁ প্ৰচেতাসকলৰ চকুৰ সন্মুখতে অন্তৰ্হিত হ'ল। তাৰপিছত প্ৰচেতাসকলে জলতলৰ পৰা উঠিল। তেওঁলোকে দেখিলে ৰাজ্যত চূড়ান্ত অৰাজক অৱস্থা। কৰ্ষণ আদিৰ অভাৱত সমস্ত ভূমি বিধি বৃক্ষৰে আচ্ছাদিত। এইবিলাক বৃক্ষ উন্নত হৈ স্বৰ্গৰোধ কৰিবলৈ উদ্যত হৈছে। সেইকাৰণে বৃক্ষৰাজিৰ প্ৰতি তেওঁলোকৰ ক্ৰোধ উপজিল। প্ৰলয়কালীন কাল অগ্নিৰ দৰে অনলৰ দ্বাৰা ভূতলক বৃক্ষহীন কৰাৰ মানসেৰে ৰসৰ ভৰত তেওঁলোকৰ মুখৰ পৰা অগ্নিমৰুদ নিৰ্গত হ'ব ধৰিলে। তাতে পৃথিৱীৰ সমস্ত বৃক্ষ ভস্মীভূত হ'ব ধৰিলে। পিতামহ ব্ৰহ্মাই এই ঘটনাত স্থিৰে থাকিব নোৱাৰিলে। তেওঁ সত্বৰে সেই ঠাইত উপস্থিত হৈ যুক্তিযুক্ত বাক্যৰ দ্বাৰা প্ৰচেতাসকলৰ ক্ৰোধ প্ৰশমিত কৰিলে। আক্ৰান্ত সেই বৃক্ষৰাজিৰ মধ্যত যিবিলাক বৃক্ষ অৱস্থিত আছিল, সেইবোৰ ভীত হৈ পৰিল। ব্ৰহ্মাৰ উপদেশত তেওঁলোকে প্ৰচেতাসকলক কুণ্ডুমণি জাত প্ৰম্লোচাৰ গৰ্ভত উৎপন্ন কন্যাটিক প্ৰচেতাসকলৰ হাতত সমৰ্পণ কৰিলে। ব্ৰহ্মাৰ আদেশত প্ৰচেতাসকলে বৃক্ষপালিতা সান্ধী নাম্নী নামৰ সেই কন্যাক বিবাহৰ বাবে সন্মত হ'ল। দক্ষ ব্ৰহ্মাৰ পুত্ৰ হ'লেও পূৰ্বতেই মহাদেৱক অপমান কৰাত এওঁৰ গৰ্ভত তেওঁৰ জন্ম হৈছিল। চাক্ষুষ মান্বন্তৰত কালৰ প্ৰভাৱত পূৰ্বদেশ বিনষ্ট হ'ল। যিয়ে ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ প্ৰজা সৃষ্টি কৰে, তেওঁৱেই এইজন দক্ষ। তেওঁৰ প্ৰভাৱত সমস্ত তেজস্বীৰ তেজ আচ্ছন্ন হৈছিল। তেওঁৰ কৰ্মানুষ্ঠানৰ দক্ষতাৰ কাৰণে জনগণে তেওঁক দক্ষ বুলি অভিহিত কৰিছিল। এই দক্ষই ব্ৰহ্মাৰ দ্বাৰা অভিযুক্ত হৈ প্ৰজা সৃষ্টি ৰক্ষাৰ বিষয়ে নিযুক্ত হয়। দক্ষই আকৌ পৰৱৰ্তী কালত মৰীচি প্ৰভৃতি অন্যান্যসকলক প্ৰজা সৃষ্টি বিষয়ত নিযুক্ত কৰে। সেইকাৰণে তেওঁলোক প্ৰমাপদ ৰূপে পৰিচিত হৈছিল। গুৰু দেবদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৮৭ ইমানতে সমাপন কৰি শ্ৰোতা দৰ্শকক নমস্কাৰ জনাইছোঁ। জয় গুৰু দেবদামোদৰ। অনন্ত কুমাৰ শৰ্মা।